বাৰিষাৰ সময়ত কাজিৰঙাখন বাৰু কেনে দেখি বাৰিষাৰ কাজিৰঙা উপভোগ কৰিবলৈ নাপায় পৰ্যটকে অথচ বাৰিষাৰ পূৰ্বেও এক মনোমোহা পৰিৱেশ হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তাৰেই দৃশ্য এয়া বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ বন্যপ্ৰাণীৰ বাবে খাদ্য আৰু সুৰক্ষিত স্থানৰ ব্যৱস্থা কৰাত এতিয়া ব্যস্ত হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ কিন্তু পৰ্যটকৰ বাবে বন্ধ হোৱা কাজিৰঙাত এতিয়া বিৰাজ কৰিছে এক নান্দনিক পৰিৱেশ জৈৱ বৈচিত্ৰ্যৰ সুন্দৰ সমাহাৰেৰে ভৰিছে কাজিৰঙাৰ প্ৰতিটো প্ৰান্ত এই দৃশ্যকেইটা চাওকচোন ইমান ধুনীয়া অথচ এই দৃশ্য উপভোগ কৰাৰ সৌভাগ্য নহয় কোনো পৰ্যটকৰ কাৰণ বাৰিষাৰ বাবেহে কাজিৰঙাত সৃষ্টি হৈছে এনে পৰিৱেশ বান পৰিস্থিতিৰ উমান পাই একেটা হাইলেণ্ডত একেলগে বিচৰণ কৰিছে গড় মহ আৰু জাকে জাকে হৰিণাই আপোনালোকে সকলোৰে জ্ঞাত যে কাজিৰঙাত বিশেষকৈ জুন জুলাই আগষ্ট এই তিনিটা মাহৰ ভিতৰত মানে বানপানী হোৱা প্ৰতি বছৰে হৈ থাকে কেতিয়াবা কম বেছি পৰিমাণে হৈ থাকে গতিকে এতিয়া যিবিলাক আপোনালোকে হাইলেণ্ডত যে জীৱ জন্তুবিলাক দেখিছে এতিয়া তেওঁলোকে হাইলেণ্ডলৈ এইটো কাৰণে আহিছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত কিছু কিছু জেগাত অলপ পানীৰ পৰিমাণটো বেছি হৈছে আৰু তেওঁলোকে সেই পানীৰ শংকা কৰিয়ে বানপানী আহিব বুলি শংকা কৰিয়ে তেওঁলোকে কি কৰিছে সেই হাইলেণ্ডবিলাকত আশ্ৰয় লৈছে আৰু এটা মানে আশ্ৰয় লোৱাৰ যিটো মানে পৰিৱেশ একেলগে গঁড় পহু মহ এনেকৈ কৰি পেলাই একেটা হাইলেণ্ডতে মানে তেওঁলোকে একেলগে থাকে সেইটো এটা মানে চাবলগীয়া দৃশ্য উপভোগ্য দৃশ্য আৰু এটা নান্দনিক দৃশ্য আৰু যিবিলাক মানে একচুৱেলি পৰ্যটকে সেইবিলাক দৃশ্য কিন্তু উপভোগ কৰিবলৈ কাজিৰঙাত নাপায় যিহেতু কাজিৰঙা এটা ছিজনতহে কাজিৰঙা খোলা হয় পৰ্যটকৰ বাবে গতিকে এতিয়া কিন্তু বাৰিষা কালত কিছুমান কিন্তু বৰ নান্দনিক দৃশ্য কিছুমান কাজিৰঙাত উপভোগ কৰিবলৈ পোৱা যায় উল্লেখ্য যে উদ্যানখনৰ কিছু কিছু অঞ্চলত পানী হোৱাৰ বাবেই বন্য জীৱকুলৰ আশ্ৰয়স্থল হৈ পৰিছে এই হাইলেণ্ডসমূহ কাজিৰঙাৰ প্ৰায়বোৰ জীৱকুলে হাইলেণ্ডত আশ্ৰয় লোৱাৰ দৃশ্যই এতিয়া নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে পৰ্যটকে নেদেখা এইসমূহ দৃশ্যই এতিয়া আপ্লুত কৰিছে দাঁতিকাষৰীয়া ৰাইজক অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক